আজিৰ ক্লাছত আমি কম্পিউটাৰ লগত ৰিলেটেড 10টা MCQ কুৱেশ্যন আলোচনা কৰিম আৰু সেই গোটেইখিনি কুৱেশ্যন SCRT বুকৰ পৰা লোৱা হৈছে ওকে আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনটোত আছে ৱেবকেম ইজ এ স্মল ৱেবকেম কি হয় এটো জনাব লাগে সো ইয়াতে চাৰিটা অপচন আছে আৰু সেই চাৰিটা অপচনসমূহৰ ভিতৰত অপচন এটো কাৰেক্ট আনসাৰ হ'ব কেমেৰা ৱেবকেম এটা কেমেৰা হয় ইয়াতে মই পিকচাৰ এটা দেখাই দিছো এই পিকচাৰটো যেটো আপোনালোকে কেমেৰা দেখিছে সেই কেমেৰাটো ৱেবকেম বুলি কোৱা হয় আপোনালোকে হদাই ব্যৱহাৰ কৰি থকা মোবাইলতে এটা ৱেবকেম আছে ৱেবকেম কেমেৰা আছে মোবাইলৰ একেবাৰে ওপৰত চাওকচোন ওপৰৰ একেবাৰে মিডল পজিশনৰ এটা কেমেৰা নিচিনাকে কি আছে ঘূৰণীয়া এটা জিলিকা এটা বস্তু আছে এইটো নাম কোৱা হয় ৱেবকেম ওকে ঠিক আছে অকলৰে ৱেবকেম থাকে আৰু যিসকল ল্যাপটপত চাই আছে ল্যাপটপৰ মাজত চাও তাতো এটা ৱেবকেম আছে নেক্সট ইটো কেমেৰাৰ কাম কৰে সেকেন্ড কোৱেশ্যনটোত 1 MB is equal to 1 MB কিমান থাকে ইয়াতে অপচন চাৰিটা আছে আৰু এই চাৰিটাৰ ভিতৰত আমি শুদ্ধ উত্তৰটো জনাব লাগে আমি যেতিয়া দিনৰ দিন মোবাইলটো বেছিকৈ ইউজ কৰো তেতিয়া আমি কওঁ যে MB নাই MB কম হ'ল সো 1 MB equal to কিমান জনাব লাগে সো অকলে জানে চাগে 1 MB equal to 1024 KB অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব 1024 KB এই কথাটো মনৰ ৰাখিব আৰু এটা এডিশনাল বিষয় ইয়াতে নলেজ মই শেয়াৰ কৰিব বিচাৰিছো কেতিয়াবা সুধিব পাৰে 1 KB 1 KB equal to কিমান হয় সো মনৰ ৰাখিব 1 KB equal to 1024 বাইটছ হয় ওকে 1024 বাইটছ হয় এটো বহুত ইম্পৰ্টেন্ট হয় এইখিনি বিষয় এই দুটা বিষয় নোটছ কৰি ৰাখিব এইখিনি কামত আহিব নেক্সট CD can store apps আমি আগতে CD চাইছিলো নহয় এই CD টো কিমান ডাটা বা কিমান MB বা কিমান KB ষ্টৰ কৰি ৰাখিব পাৰে বা ক্যাপাসিটি কিমান ধৰাৰ ক্যাপাসিটি কিমান হয় এটো উলিয়াব লাগে সো ইয়াতে চাৰিটা অপচন আছে আৰু এই চাৰিটা অপচনৰ ভিতৰত তোমাৰ অপচন এটো কাৰেক্ট আনসাৰ হ'ব 700 MB অফ ডাটা কি কৰিব পাৰে সংৰক্ষণ বা ক্যাপচাৰ কৰি ৰাখিব পাৰে নেক্সট কোৱেশ্চন নম্বৰ 4 ফাইন্ড আউট দা আউটপুট ডিভাইস এতিয়া আউটপুট ডিভাইস বুলি কওতে আপোনালোকে নিশ্চয় জানে মানে ভিতৰৰ বস্তুখিনি আমি শুনাত বা দেখাত সহায় কৰে ঠিক আছে এটো কি হ'ব তেতিয়া হলে ইয়াৰে চাৰিটা অপচনৰ ভিতৰত থকাটো কি হ'ব প্ৰিন্টাৰ হ'ব এনেকুৱা হয় প্ৰিন্টাৰৰ কথাটো যদি কওঁ যে আপুনি আপোনাৰ নিজৰ পান কাৰ্ডটো জেৰক্স কৰি আছে ওকে কি কৰি আছে পান কাৰ্ড জেৰক্স কৰিছে পান কাৰ্ড জেৰক্স কৰাৰ পিছতে আপোনাৰ কি হ'ব সেই জেৰক্স কপিটো বাহিৰলৈ ওলাই যায় বা আপোনাৰ মোবাইলৰ ভিতৰত থকা PDF টো ওকে PDF টো প্ৰিন্টাৰৰ সহায়ত কি কৰে বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে হয় নে নহয় এটো কি হ'ব আউটপুট বুলি কোৱা হয় বা এই প্ৰিন্টাৰে কাম কৰে এনেকুৱাকে এটা বুজি তক যে যিবিলাক বস্তু আমি বাহিৰত একচন কৰিলে আউটসাইডত যেতিয়া আমি একচন কৰো এটো ভিতৰত সোমাই যায় এটো কোৱা হ'ব ইনপুট ওকে এটো কোৱা হ'ব ইনপুট আৰু যিবিলাক বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই এইবিলাক কোৱা হ'ব আউটপুট ওকে মনৰ ৰাখিব সো আউটপুট ডিভাইসৰ কেইটামান মই নাম লিখি দিছো ইয়াতে স্পিকাৰ আপোনালোকৰ মোবাইলত থকা স্পিকাৰ ওকে আপোনালোকৰ মোবাইলত যে কথা পাতে বা গান শুনে এই স্পিকাৰটোৱে আপোনালোকক গান বা যিকোনো কথা বতা অডিয়েবল কৰাত সহায় কৰে স্পিকাৰ হ'ব তাৰপিছতে হেডফোন ওকে হেডফোন মই ইয়াতে চমুকে লিখিছো আপোনালোকে যে কাণত ইউজ কৰে হেডফোন আৰু প্ৰজেক্টৰ এইবিলাক কি হ'ব প্ৰজেক্টৰ এইখিনি হ'ব তোমাৰ কি ডিভাইস হ'ব এটো আউটপুট ডিভাইস হ'ব এইখিনি কথা মনৰ ৰাখিব টাচপেড এইবিলাক সব ইনপুট হয় মাউস আমি যেতিয়া আমি বাহিৰত ক্ৰিয়া কৰো মাউসটো ওকে ভিতৰত সোমাই যায় নে নাই ল্যাপটপৰ ভিতৰত সোমাই যায় সো এইবিলাক কি হ'ব তোমাৰ ইনপুট হ'ব আৰু এটো মনিটৰ এইবিলাক কি হ'ব আউটপুট হ'ব ভিতৰ বস্তুটো জুনে বাহিৰত দেখাই দিয়ে এইখিনি আউটপুটত পৰে ওকে নেক্সট পেন টেবলেটৰ কথাটো অকলে জানে পেন টেবলেট ইজ এ আমি পেন টেবলেটে প্ৰায় ইউজ কৰো পেন টেবলেটটো এনেকুৱা যে অৰু ল'ৰা ছোৱালী যাৰ আছে একেতকলে জানিব যে ইয়াতে নাম্বাৰিং থাকে ইয়াতে কিবা কিবি আগবাক কৰিলে ড্ৰয়িং কৰিলে বা কিবা কিবি লিখিলে একিনি আকৌ মুছিব পাৰে যেতিয়া আমি ক্লাস 1 to 3 আগৰ দিনত আমি সিলেটৰ লগত লিখিছিলো নহয় চকগুটি বা এনেকুৱা গুটি লৈ পেলাই চকগুটি লৈ পেলাই লিখিছিলো নহয় তেনেকুৱা বস্তু সো এইবিলাক টাচপেড বুলি কোৱা হয় পেন টেবলেট বুলি কোৱা হয় এইটো কি বুলি কোৱা হয় পেন টেবলেট বুলি কোৱা হয় সো পেন টেবলেটটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় এটা ড্ৰয়িংৰ টুল হয় মানে কিবা কিবি আঁকিব পাৰে এইখিনি ওকে অডিও টুল নহয় গেমিং টুলো নহয় এটো টেক্সট টাইপিং টুল নহয় এটো ড্ৰয়িং টুলত পৰিব ওকে
তাৰপিছত কুৱেশ্যন নম্বৰ 5 এবিকাষ্ট এবিকাষ্ট বুলি একচুৱেলি এইটো নকয় এবাকাষ্ট হ'ল এবাকাষ্ট এবাকাষ্ট কি হয় এবাকাষ্ট এনেকৈ গুটি গুটিকৈ থাকে হ'ল আমি অংক কৰোঁতে কওঁ ল'ৰা ছোৱালীক এনেকৈ 1 2 এনেকৈ মণিহৰি বৰাই থাকে 1 2 3 4 এনেকৈ এইবিলাক কি বুলি কোৱা হয় এবিকাষ্ট চ' ই কি হয় এটা ক্যালকুলেটিং ডিভাইচ হয় ওকে ক্যালকুলেটিং কি হয় ডিভাইচ হয় ওকে এইখিনি মনত ৰাখিব কুৱেশ্যন নম্বৰ 7 টো চোৱা এতিয়া কুৱেশ্যন নম্বৰ 7 ত উঠিছে which storage device has the largest capacity ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ ভিতৰত কোনটো আটাইতকৈ ধৰিব পৰা বা ষ্ট'ৰ কৰিব পৰা বা ষ্ট'ৰেজ ডিভাইচৰ সবচে লাৰ্জেষ্ট কেপাচিটি থকা হয় চ' চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত হাৰ্ড ডিস্ক ড্ৰাইভটোৱে কি হ'ব কাৰেক্ট এনসাৰ হ'ব ওকে নেক্সট কুৱেশ্যন নম্বৰ তোমাৰ 8 আহিব এতিয়া কুৱেশ্যন নম্বৰ 8 ইয়াতে উঠিছে হোৱাট ইজ দ্য স্মলেষ্ট ইউনিট সুধিব পাৰে স্মলেষ্ট ইউনিটছ অফ ডাটাৰ আটাইতকৈ সৰু এককটো কি হয় ইন এ কম্পিউটাৰ ওকে চ' ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ বিট বিটছ ওকে নেক্সট কুৱেশ্যন নম্বৰ 9 which device is used to control video game যিসকলে ভিডিঅ' গেম খেলে তোমাৰ টিভি বিলাকত বা লেপটপ বিলাকত একেদকলে জানিব কোনটোৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো হ'ব বহুতে ভাবিছে চাগে মাউসটো হয় মাউসটো কন্ট্ৰোল কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু বিশেষকৈ আমাৰ ভিডিঅ' গেমিং বিলাকত জয়ষ্টিক এই বস্তুটো ব্যৱহাৰ কৰা হয় মই ইয়াতে পিকচাৰত দেখাই দিছো নেক্সট কুৱেশ্যন নম্বৰ 10 লাষ্ট কুৱেশ্যন আমি গুগল বা ক্ৰম ইউজ কৰোঁ Actually Chrome কি হয় Chrome is a কি হয় এইটো is a অবলিক দিয়া আছে এইটো সফটওয়্যাৰ হয়নে সো এইটো এটা এপ্লিকেশন হয় কেতিয়াবা এইটো ওয়েব ব্ৰাউচাৰ বুলিও কোৱা হয় ঠিক আছে এইটো ওয়েব ব্ৰাউচাৰ বুলিও কোৱা হয় এই কথাটো মনত ৰাখিব ওয়েব ব্ৰাউচাৰ বুলিও কোৱা হয় দেখিব পাৰে কিন্তু এইটো এটা এপ্লিকেশন হয় ওকে সো 10টা কুৱেশ্যন আছিলে 10টাৰ ভিতৰত কাৰ কিমান শুদ্ধ উত্তৰ হৈছে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আৰু এইখিনি বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় ওকে সো এনেকে আমি কন্টিনিউ ভিডিওবোৰ ডেইলি দিব চেষ্টা কৰিম টাইম মিলাই সো সকলোৱে চাব আৰু পাৰিলে শেয়াৰ কৰি দিব